2024 অসম পুলিচত মেডিকেল টেষ্টটো কেনেকৈ কৰোৱা হ'ব, কেনেকৈ অসম পুলিচৰ মেডিকেল টেষ্টটো কৰোৱা হয় বা আগতে হৈছিল আৰু এইবাৰ হ'ব, গোটেইখিনি ফুল ইনফৰমেশ্যন দিম। এনেকুৱা কোনবোৰ পইণ্ট আছে যিবোৰ পইণ্ট থাকিলে নেকি আমি মেডিকেল টেষ্টটোৰ পৰা আউট হোৱাৰ সম্ভাৱনা থাকে বা কোনবোৰ পইণ্টত আমাক আউট কৰে। অসম পুলিচত আগতে কেনেকৈ মেডিকেল টেষ্ট কৰোৱা হৈছিল, এইবাৰ কেনেকৈ কৰোৱা হ'ব বা মোৰ নিজৰ সম্পূৰ্ণ অভিজ্ঞতাৰ পৰা আজি এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ। চেণ্ট্ৰেলতে হওক বা ষ্টেটৰ অসম পুলিচ, জেইল ৱাৰ্ডাৰ, এক্সাইজ, ফৰেষ্ট, কামাণ্ডো, পুলিচ ABOB এইখিনি পোষ্টতে হওক বা যথেষ্টখিনি অভিজ্ঞতা আছে। এইখিনি পোষ্টত মই ৰিক্ৰুটমেণ্ট কোৱালিফাই কৰিও পাইছোঁ। মেডিকেল কোৱালিফাই হওক, ফিজিকেল কোৱালিফাই হওক, চেণ্ট্ৰেল বা আমাৰ ষ্টেট যিয়ে নহওক কিয়। গতিকে এতিয়া বিশেষকৈ ক'বলৈ বিচাৰিছোঁ অসম পুলিচত মেডিকেল টেষ্টটো কেনেকৈ কৰোৱা হ'ব বা মোৰ পুনৰবাৰ কৈছোঁ মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই শ্বেয়াৰ কৰিম এই কথাখিনি যে মই নিজে মেডিকেল পাছ কৰিও পাইছোঁ, চেণ্ট্ৰেলে হওক বা ষ্টেটে হওক। গতিকে এবাৰ 2024 অসম পুলিচত মেডিকেল টেষ্টটো কেনেকৈ কৰোৱা হ'ব। এতিয়া আমাৰ বৰ্তমান যিখিনি পোষ্ট প্ৰকাশিত কৰিছে গোটেইখিনি পোষ্টতে মেডিকেল কৰোৱা হ'ব, গোটেইখিনি পোষ্টতে মেডিকেল কৰোৱা হ'ব। যি কি চাফাই কৰ্মচাৰী গ্ৰেড 4 পোষ্টৰ পৰা একে আৰম্ভ কৰি SI পৰ্যন্ত গোটেইখিনি পোষ্টতে মেডিকেল টেষ্ট চেকআপ কৰোৱা হ'ব। তাৰপিছতহে তোমালোকক ফিজিকেল দিব বা কাৰোবাৰ হ'ব ৰিটেন বা তেনেকুৱা হিচাপত। কিন্তু আমাক মেডিকেল টেষ্টটো এইবাৰ কেনেকৈ কৰোৱা হ'ব, কোনবোৰ পইণ্ট থাকিলে মেডিকেলৰ আউট কৰে, আউট কৰিছিল, এইবাৰো তেনেকুৱাৰ সম্ভাৱনা আছে। আৰু অফিচিয়েল নটিফিকেশ্যন এটা সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈছে যে চকু ডিষ্টেঞ্চ 6/6 এইটো কম্পালচৰি লাগিবই। যদি চকু 6/6 নাই মানে বস্তুটো এনেকুৱা, নতুনখিনিয়েতো একেবাৰে নাজানে, পুৰণাখিনিতো যথেষ্টখিনি কথাই জানে। কিন্তু ভিডিঅ'টো সকলোৰে বাবে হেল্পফুল হ'ব। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, ফ'ল' বা মোৰ চেনেল য'তে নাহা কিয় ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিবা। চকু ডিষ্টেঞ্চ যিটো 6/6ৰ কথা কৈছোঁ আৰু নটিফিকেশ্যনত যিটো লিখা হৈ আছে যে 6/6টো লাগিবই বা সেইটো বিচৰা হ'বই, বা যদি সেইটো যদি নাথাকে ডাইৰেক্ট কেঞ্চেল আউট হ'ব, তেনেকুৱা নিচিনা কথা। এতিয়া 6/6টোনো কি, পুৰণাখিনিয়ে যথেষ্টখিনি কথা জানে, নতুনখিনিয়ে একেবাৰে নাজানে। গতিকে 6/6টো ধৰি থোৱা মই এতিয়া যোনখিনি জেগাত আছোঁ মোৰ আঁতৰৰ পৰা 20 ফুটমান আঁতৰত তোমাক এখন চাৰ্ট দি দিব। হয় ABCD থাকিব, হয় ক খ গ ঘ থাকিব, হয় যিয়ে নাথাকক কিয় ABCD বা 1 2 3 যিয়ে নাথাকক কিয় সেই 20 ফুটমান আঁতৰৰ একেবাৰে শেষৰ তলৰ লাইনটো তুমি ক'ব পাৰিব লাগিব বোলে এইটো 1 নে 2 বা Z নে X নে Y। যদি তুমি ক'ব পাৰিছা 15 বা 20 ফুটমান আঁতৰত থকা সেই চাৰ্টখনত একে সৰু সংখ্যাকেইটা যদি ক'ব পাৰিছা, এটা চকু এনেকৈ মেলিব দিব, এইটো চকুৱে ক'ব পাৰিব লাগিব, আৰু এটা চকু জপাই আকৌ এইটো চকু এনেকৈ ক'ব লাগিব। যদি ক'ব পাৰিছা তেনেহ'লে তোমাৰ মেডিকেল 100% ফিট হ'বই, 100% ফিট হ'ব। এইটো চিন্তা কৰিবলগীয়া বিষয় একেবাৰে নহয়। যদি ধৰিব পৰা নাই তেনেহ'লে মেডিকেল টেষ্ট আউট, মেডিকেল টেষ্ট একদম আউট হ'বা। গতিকে মই কোনকেইটা পইণ্টত আউট কৰে সেইখিনি কথা কৈছোঁ। ফাৰ্ষ্ট চকু আৰু কালাৰ ব্লাইণ্ডনেছ, মানে তোমাক এনেকুৱা এখন চাৰ্ট দিব, তাত বিভিন্ন ধৰণৰ ৰং থাকিব, ৰঙৰ মাজত কিছুমান সংখ্যা থাকিব 1 2 3 4 5 6 7 9 10 যিয়ে নাথাকক কিয় সেই সংখ্যাখিনি তুমি ৰঙৰ মাজতে ধৰিব পৰাকৈ ক'ব পাৰিব লাগে বোলে এইটো 5 লিখা হৈছে না 6 লিখা হৈছে না, সেইটো ওচৰতে দিব, ইমানখিনিমান গেপ থাকিব, ইমানটো আছে বা ইমানখিনি এইটো ডিষ্টেঞ্চ এনেকৈ চাই জাষ্ট ক'ব লাগে, সেইটো ক'ব পাৰিব। যদি সেইটো ক'ব পাৰিছা ফাৰ্ষ্ট। কিন্তু চকুত একদম 100%, কিবা পইণ্ট পালে একদম আউট, ডাইৰেক্ট কেঞ্চেল, আউট ডাইৰেক্ট কেঞ্চেল চকুত। খালি বহুতে সুধি আছে যে তাতো আছে নেকি, তাতো থাকিলে মোৰ তাতো আছে কেঞ্চেল কৰিব নেকি, এনেকুৱা ধৰণৰ কথা। তাতো অকণমান ক'ৰবাত আছে, হাতত আছে বা এনেকুৱাত আছে, কিবাত আছে, সেইটো কেঞ্চেল নকৰা। বোলে তুমি গোটেই বডিতে তাতো, ফুল তাতো, মস্ত ডাঙৰ, এইফালে বাঘ এটা আঁকি লৈছা, এইফালে গোটেই ডিঙুডাল বোলে তাতোৱে, ডাইৰেক্ট কেঞ্চেল। কিন্তু সামান্য অকণমান ক'ৰবাত তাতো থাকিলে সেইটো পাছ কৰিবা, কাৰণ চেণ্ট্ৰেলতো সেইকণো পাছ নকৰে, কিন্তু ষ্টেটত সেইটো মাৰ্চি কৰে। অকণমান যদি তাতো আছে সেইটো পাছ কৰিবা, গতিকে তাতো ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। কিন্তু চকুৰ একদম মেইন টাৰ্ণিং পইণ্ট এইটোৱেই। যদি চকুত কিবা যদি প্ৰব্লেম আছে ডাইৰেক্ট আউট, যদি আৰু প্ৰব্লেম নাই হ'লে পাছ কৰিবা। গতিকে বাকী প্ৰাইভেট পাৰ্টো চেক কৰা হয়, তোমাৰ ফিমেলখিনিও প্ৰাইভেট পাৰ্ট চোৱা হয়, বাকী মেলৰো চোৱা হয়। মেলৰ হ'লে তোমাৰ যিটো আমাৰ এটা প্ৰাইভেট পাৰ্টে যিটো ডাঙৰ সৰু বুলি কৈছোঁ সাধাৰণ ভাষাত, ডাঙৰ সৰু থাকিলে কেঞ্চেল কৰিব, যদি সমান আছে পাছ কৰাব, তেনেকুৱা। প্ৰাইভেট পাৰ্ট চেক কৰা হ'ব, চকু চোৱা হ'ব, হাইট চেষ্টটো এইখিনি বডি সেইটোতো জোখা হ'বই। মেডিকেল টেষ্ট সকলোতে কৰিব হয়, ABOB, SI, গ্ৰেড 4 কি কামাণ্ডো গোটেইখিনি পোষ্টতে মেডিকেল টেষ্টটো কৰোৱা হ'ব। তাৰপিছতে ছেকেণ্ড ষ্টেপত তুমি পাছ কৰি যাবাগৈ। গতিকে মেডিকেল টেষ্টটো ফাৰ্ষ্টে, আৰু তোমাক হয়তো এখন চাৰ্ট দিব, চাৰ্টখন তুমি পঢ়িব পাব লাগিব, ইংলিছত হওক, হিন্দীত হওক, অসমীয়াত হওক, চাৰ্টখন তুমি পঢ়িব দিব।
তাৰপিছত তোমাক কথা কোৱা এক্সপ্ৰেশ্যনটো চাবই, তুমি কথা ক'ব পাৰিছা নে, বোবা নে কিবা, সেইখিনি চাব, চকু পইণ্ট সেইখিনি চাব, নখ চাব, হাত চাব, হাতত কেইটা, কিছুমানে কয় মোৰ 6টা আঙুলি আছে, সেইটো পাছ কৰিব, সেইটো জন্মগত একো নাই। কিছুমানে 6টা আঙুলি কয়, মোৰ কিছুমানে মোৰ ভৰিটো দুটা আঙুলি লাগি আছে, সেইটো পাছ কৰিবা, সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয়। গতিকে হাতত 6টা আঙুলি থাকিলেও পাছ কৰিবা, 5টা থাকিলেওতো পাছ কৰিবা, সেইটো চিয়'ৰ, কাৰণ হাততো সাধাৰণতে 5টা আঙুলিয়ে থাকে। গতিকে চকু, কাণ, নাক, দাঁত, মুখ সকলোখিনি চোৱা হ'ব। আৰু ভৰিত যদি বিশেষকৈ এনেকুৱা প্ৰব্লেম থাকে, শিৰাৰ কথা কৈছোঁ, বোলে পাকখোৱা একদম পূৰা কিছুমানৰ শিৰবিলাক থাকে যে, তেনেকুৱা হ'লে কেঞ্চেল। কিন্তু নৰ্মেল শিৰ এইটো কেঞ্চেল নকৰে অসম পুলিচত ইমান, কিন্তু চেণ্ট্ৰেলৰ হ'লে ডাইৰেক্ট আউট। কিন্তু ষ্টেটত ইমান তেনেকুৱা একো নকৰে, একদম মানে ভৰিৰ নখৰ পৰা চুলিলৈকে চোৱা হয়। আৰু চুলি দীঘল কৰি নাযাবা, একদম চুলি কিছুমানে বান্ধি কৰি যায়, কিছুমানৰ ধৰ্ম হিচাপত সেইটো বেলেগ কথা, কিন্তু চুলি একদম পূৰা ফ্ৰেছ, দাড়ি ফ্ৰেছ কৰি যাবা, একদম পূৰা চাফ চিকুণ কৰি যাবা। আৰু প্ৰাইভেট পাৰ্টবিলাক চাফ চিকুণ কৰি যাবা। মেডিকেল টেষ্ট কিন্তু চবেই চোৱা হয়, কাৰণ এইবাৰ নটিফিকেশ্যনত লিখা আছে 6/6, মানে কিবা খেলি মেলি পালে কেঞ্চেল হোৱাৰ সম্ভাৱনা আছে, কাৰণ পোষ্টৰ সংখ্যা কম। গতিকে মেডিকেল ফিট হৈ থাকিব, তাতো যদি কিবা আছে ৰিমুভ কৰা। ষ্টেটটো বাদ দিয়া, চেণ্ট্ৰেলতো পাছ কৰিবা, গতিকে তেনেকুৱা নিচিনা কথা। বা চেণ্ট্ৰেলতো আউট হৈ যাবা ষ্টেটত পাছ কৰাৰ পিছত। গতিকে ক'ৰবাত কিবা আছে যদি এইবিলাক নাইকিয়া কৰা, দাঁত পোকে খোৱা আছে পাছ কৰিবা, কিবা যদি প্ৰব্লেম আছে দাঁত ফিল আপ কৰা, দাঁত বেৰি আছে সেইটো পাছ কৰিবা, সেইটো চিন্তা কৰক। কিন্তু দাঁত পূৰা লেতেৰা কৰি নাযাবা, চাফ কৰি যাবা। বাকী কাণ, নাক এইখিনি পূৰা একদম চোৱা হ'ব, ফেচ একদম পূৰা ক্লিয়াৰ চোৱা হ'ব। হাতটো ফিট হ'বলৈ দিব, হাত ভৰি এনেকৈ মেলিব দিব। বাকী এই হাড় দুডাল মিলিছেনে নাই, এই দুডাল শ্ব'ল্ডাৰ যি বুলি কোৱা হয়, এই হাড় দুডাল সমান হৈছেনে নাই, কিছুমান এনেকুৱা থাকে, তেনেকুৱা হ'লে আউট হ'ব। খালি বিশেষ মন কৰিবলগীয়া একো নাই, কিন্তু একো নাই বুলি কওঁতে গোটেই বডিটোৱে চেকআপ কৰোৱা হয়। কিন্তু কিবা পইণ্ট পালে সেইটো ৰিজেক্ট হ'ব। কিন্তু অসম পুলিচক সাধাৰণতে ৰিজেক্ট কৰা দেখিবলৈ একেবাৰে পোৱা নাযায়। 100টাৰ ভিতৰত দুজনক হয়তো ৰিজেক্ট কৰিব, য'ত নেকি চকুৱে তেওঁক মনিবই নোৱাৰে। গতিকে তেনেকুৱা নিচিনা কথা, মানে পূৰা নিজৰ কনফিডেঞ্চত থাকিবা। অসম পুলিচৰ মেডিকেলটো ইমান টাফ নহয়, কিন্তু কনফিডেঞ্চত থাকিবা। যদি কাৰোবাৰ যদি কিবা অকণমান পইণ্টটো আছে, পাছ হৈ যাবা। বোলে ভয়কৈ কিবা আছোঁ, বোলে কিবা কৰোঁতে কিবাহে ওলালগৈ, তেনেকুৱা হ'লেতো আউট হৈ যাবা। আৰু অসম পুলিচৰ কোনো ধৰণৰ মেডিকেল নিদিয়ে, যেনেকৈ চেণ্ট্ৰেলৰ মেডিকেল দিয়ে, আৰ্মিয়ে হওক বা SSC হওক মেডিকেল দিয়ে। অসম পুলিচৰ কোনো ধৰণৰ মেডিকেল নিদিয়ে। যদি বেমাৰ আজাৰ কিবা আছে, তেনেহ'লে ইণ্টাৰভিউ ডেটটো তুমি পিছুৱাই ল'ব পাৰিবা দৰ্খাস্ত দি পেলাই। বোলে মই আজি মেডিকেলটোৰ পৰা হওক, ফিজিকেলি হওক, মই আজি দিব নোৱাৰিম, মোৰ গা অসুবিধা আছে, নেক্সট এটা ডেট দিয়ক, দৰ্খাস্ত বুলি দি দিবা, দৰ্খাস্ত লিখি দিবা। তোমাক সেই ইণ্টাৰভিউ ডেটটো পিছুৱাই নেক্সট এটা ডেটত তোমাক মাতি ল'ব। গতিকে সুবিধা যথেষ্টখিনি আছে আমাৰ অসম পুলিচত। ফৰেষ্ট হওক, গ্ৰেড 4 হওক, যিয়ে নহওক কিয়, ABB হওক, মুঠতে সুবিধা যথেষ্টখিনি আছে। খালি মই মেডিকেলৰ ওপৰতহে আজি এই কথাখিনি কৈছোঁ। গতিকে আউট হ'বলগীয়া মেইন বিষয়, টাৰ্ণিং পইণ্ট এইটোৱে থাকিব, চকু যদি ফিট আছে, বাকী সকলোতে ফিট। খালি তাতো ক'ৰবাত অকণমান থাকিলেও পাছ হ'বা, খালি গোটেই বডিত তাতো থাকিলেতো কেঞ্চেল আউট, সেইটো চিয়'ৰ 100%। পূৰা চাফ চিকুণকৈ যাবা, দাড়ি ফ্ৰেছ কৰি যাবা। ছোৱালীকো সকলোকে কৈছোঁ, ছোৱালী বাৰু দাড়ি নাথাকে, জাষ্ট কথাষাৰ কৈছোঁ, মানে মুঠতে ফিট হৈ যাবা। আৰু এইবিলাক ফুলি চুলি খাৰু চেইন টেইন এইবিলাক পিন্ধি নাযাবা, কাৰণ ৰিজেক্ট কৰি দিব। কাৰণ তুমি এতিয়া ডিফেন্সৰ কাৰণে আহিছা, তুমি তাত ফেশ্বন দেখুৱাবলৈ অহা নহয়, এটা ইণ্টাৰভিউ দিবলৈ আহিছা। গতিকে এইবিলাক মুঠতে পূৰা ষ্টাইল কৰি একদম ফেশ্বনত সেইবিলাক নাযাবা, ঘড়ী চৰি পিন্ধি সেইবিলাক একদম নকৰিবা। একদম চিম্পুল, একদম ফিট যোৱা, ডিফেন্স সেইটো হিচাপত যাবা। গতিকে মেডিকেল পাছ কৰিবা, মেডিকেল ইমান বিশেষ মন কৰিবলগীয়া কথা নহয়, যদিও কথা আছে তাতে। গতিকে তেনেকুৱা নিচিনা কথা, খালি মুঠতে ফিট হৈ থাকিবা, কনফিডেঞ্চত থাকিবা, পাছ কৰিবা, পাছ কৰিম এইটো হিচাপত থাকিবা, মেডিকেল ফিট। আৰু মেডিকেল ফিট হোৱাৰ পিছতে যোনটো পোষ্টৰ বাবে আহিছে, ABB হওক, SI, কামাণ্ডো, গ্ৰেড 4 যিয়ে নহওক কিয়, মেডিকেল পাছ হোৱাৰ পাছতে বাকী অন্যান্য মানে প্ৰচেছবিলাক আৰম্ভ হৈ যায়। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে আজি এই ভিডিঅ'টো হয়তো চাই নিশ্চয় গম পালা যে মেডিকেল টেষ্ট কেনেকুৱা, ক'ত কি হয় নহয়, বা ক'ত ৰিজেক্ট কৰে নকৰে, গোটেইখিনি এইটো য'ত গম পালা। কাৰণ মই মোৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি যথেষ্টখিনি কথা কৈছোঁ, তোমালোকক ইমপ্ৰুভ কৰিছোঁ, যথেষ্টখিনি মটিভেট পাইছা, বুজি পাইছা নিশ্চয়। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, হোৱাটছআপ গ্ৰুপ হওক, ফেচবুক হওক, সকলোৱে মুঠতে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে তোমাৰ বন্ধু বান্ধৱী, মা দেউতা সকলোৱে যাতে গম পায়, যাতে অসম পুলিচৰ মেডিকেলটো এনেকৈ কৰোৱা হয়। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, যিহেতু ইণ্টাৰভিউ খুব সোনকালে হ'ব। লগতে 2026ৰ আছামীৰ বুকখন ডেছক্ৰিপশ্যনত দিয়া হৈ আছে, ডেছক্ৰিপশ্যনত দিয়া হৈছে আছামীৰ 2026। এই বুকখন অসম পুলিচ ADRE গ্ৰেড 4 সকলো পোষ্টৰ বাবে হেল্পফুল আৰু বেষ্ট বুক হয়। গতিকে আছামীৰ 2026ৰ এই বুকখন ক্লিক কৰা, জাষ্ট অৰ্ডাৰ কৰা। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল, মেডিকেলৰ ওপৰত অসম পুলিচৰ কামাণ্ডোৰ পৰা আদি কৰি গোটেইখিনি পোষ্টৰ মেডিকেলটো ছেইম, এনেকুৱা একে ছেইম প্ৰচেছৰ হয়। গতিকে এনেকুৱা নহয় যে ইয়াত বেলেগ কৰিলে তাত বেলেগ কৰিব, একো নহয়, ছেইম প্ৰচেছৰ হয় মেডিকেল টেষ্ট অসম পুলিচৰ গোটেই ডিপাৰ্টমেণ্টটোতে। গতিকে আজি
ক'লোঁ নিশ্চয় বুজি পালা গতিকে শেষত পুনৰবাৰ কৈছোঁ ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা আৰু ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ আৰু এই ভিডিঅ'টোৰ পৰা আজি মই এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম